সন্মান যাচিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। প্ৰীতম গোস্বামী ডাঙৰীয়াক এটা কুলাম জাপিৰে সম্বৰ্ধনা জনাব মৃণাল কাকতিয়ে। আৰু এখন কুলাম গামোচাৰে সম্বৰ্ধনা যাব দিগন্ত হালৈয়ে। তাৰপিছত আমাৰ সন্মানীয় ৰাজু ডেকা ডেকাক এখন কুলাম গামোচাৰে সম্বৰ্ধনা যাব চিন্ময় দাসে। মনোজ তালুকদাৰ দাদাক এখন কুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাহুল দাসে। আজিৰ খেলখনৰ মেন অফ দ্য মেচ আজি পুৰস্কাৰ বিতৰণ কাৰ্যসূচীৰ প্ৰথমটি পুৰস্কাৰ মেন অফ দ্য মেচ। মেন অফ দ্য মেচ হৈছে C311 কাজী। যদি আপুনি ইয়াতে আছে উপস্থিত হ'ব লাগে। আৰু পুৰস্কাৰটি C311 খেলুৱৈ কাজী মেন অফ দ্য মেচৰ ট্ৰফিটো দিব আমাৰ যুৱ ৰাজনীতিবিদ তথা আমাৰ দাদা প্ৰীতম গোস্বামী ডাঙৰীয়াই। আৰু আজিৰ খেলৰ তথা ছেমি ফাইনেলৰ পৰা যিটো ধৰা হৈছে মেন অফ দ্য চিৰিজ আৰু মেন অফ দ্য চিৰিজ ট্ৰফি জয়ী হ'বলৈ সক্ষম হৈছে শান্তিপুৰ বি টিমৰ ৰাজা। গতিকে ৰাজা ডাঙৰীয়াক তেখেতৰ ট্ৰফিটো ল'বলৈ আহ্বান জনাইছো। আৰু তেখেতে ছেমি ফাইনেলত 2টা উইকেটৰ বিনিময়ত 12 ৰান দিয়ে। আৰু আজি ৰানাৰ্ছ আপ টিম শান্তিপুৰ বি টিম তেওঁলোকক মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছো ট্ৰফিটো নিয়াৰ নিমিত্তে। আৰু তেখেতসকলক প্ৰাইজ মানি আৰু এটি ট্ৰফিৰে সন্মানিত কৰা হ'ব আৰু সন্মানিত কৰিব প্ৰীতম গোস্বামী ডাঙৰীয়াই। তেখেতসকলৰ দলীয় কেপ্টেইন মইদুল। এয়া ৰানাৰ্ছ আপ। আপোনালোকৰ অভিনন্দন থাকিল। আৰু আজিৰ অন্তিমটো পুৰস্কাৰ তথা প্ৰথম পুৰস্কাৰ আৰু বিজয়ী টিম তথা চেম্পিয়ন টিম C311 কেপ্টেইন C311 উইথ দ্য এণ্টায়াৰ টিম। আপোনালোকে আপোনাৰ কমিটিৰ সন্মুখত আহিব লাগে আৰু তেখেতসকলক এটি ট্ৰফি আৰু প্ৰাইজ মানিৰে সন্মানিত কৰিব প্ৰীতম গোস্বামী ডাঙৰীয়াই। এয়া C311 দলীয় কেপ্টেইন দলীয় অধিনায়ক নৱজিত দাস ট্ৰফি লোৱাৰ মুহূৰ্তত আমি তেখেতক অভিনন্দন জনাইছো আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ দৰ্শনীয় ইনিংছ তেখেতৰ ব্যস্ততা আৰু দলৰ পৰা দেখা পাম বুলি আশা কৰিছো। আৰু ইমানতে আৰু ফটো সেশন আছে, গতিকে ফটোৰ পোষ্ট দিবলৈ অনুৰোধ জনাইছো। দাঙি দে ওপৰ মোক এটা